মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু বছৰৰ প্ৰথমটি ভিডিঅ'টোলৈ সকলোকে ৱেলকাম জনাইছোঁ। আজি আমি হাতত তুলি লৈছোঁ বৰপেটা ডিষ্ট্ৰিক্টৰ প্ৰি বৰ্ড এক্সামিনেশ্যনৰ মেথামেটিক্সৰ প্ৰশ্ন কাকতখন। আমি আজি MCQ কেইটাৰ বিশ্লেষণ কৰাৰ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা হওক। তোমালোকে দেখা পাইছা প্ৰথম প্ৰশ্নটো এলচিয়াম অফ A আৰু B দিয়া আছে B, অৰ্থাৎ যদি A আৰু Bৰ এলচিয়াম B হয় তেনেহ'লে গসাউটো কিমান হ'ব? HCFটো হ'ব লাগিব A নিজেই, গতিকে ৰাইট অপশ্যন হ'ব A। দ্বিতীয় কুৱেশ্যনটো আছে nটা স্বাভাৱিক সংখ্যা, তেন্তে তলৰ কোনটো সংখ্যা শূন্যৰে শেষ হ'ব? 2 × 5 10 10 to the power n, এইটো 0ৰে শেষ হ'ব, এইটো শুদ্ধ উত্তৰ। তলৰটো যদি হিচাপ কৰোঁ আমি তেনেহ'লে আমি দেখা পাম ইয়াতে তোমাৰ কুৱেশ্যন নম্বৰ 3ৰ কাৰণে ৰাইট অপশ্যনটো হ'ব 2, অপশ্যন A টো ৰাইট। আকৌ 4 নম্বৰত কৈছে 1525, এইটো কিহেৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ পোৱা যাব? এইটো 61। n স্কুৱেৰ আৰু n+1 স্কুৱেৰৰ মাজত 22টা স্বাভাৱিক সংখ্যা আছে, অৰ্থাৎ সৰুটোৰ দুগুণ nৰ দুগুণ 22, গতিকে nৰ মান হ'ব 11। এইটো আছিল আমাৰ প্ৰথম পৃষ্ঠাৰ সমাধান। আমি ছেকেণ্ড পেজলৈ গৈছোঁ। ছেকেণ্ড পেজত তোমালোকে এনেকৈ দেখা পাইছা, এইবিলাক মিলাব লাগিব। এইটোৰ ষ্টেণ্ডাৰ্ড ৰূপটো আমি দেখা পাইছোঁ, এইটো হৈ আছে পূৰ্ণবৰ্গ নহয়, এইটো পূৰ্ণ ঘন আছে আমাৰ 343 আৰু √20.25ৰ মান আছে 4.5। গতিকে একজেক্টলি কুৱেশ্যন নম্বৰ 6ৰ কাৰণে আমি চাব পাৰিম। অপশ্যন তোমাৰ আছে বি নম্বৰটো, এইটো মিলি গৈছে। কুৱেশ্যন নম্বৰ 7, এইটো বাস্তৱ সংখ্যা S1/S2, S বুজাইছে nটা অযুগ্ম সংখ্যাৰ যোগফল, এইটো n স্কুৱেৰ, আৰু তোমাৰ nটা স্বাভাৱিক সংখ্যাৰ যোগফল হ'ব n × n+1/2। এইটো হিচাপ কৰিলে আমি প্ৰথম অপশ্যনটো শুদ্ধ পাম। ছাত্ৰ ছাত্ৰীৰ তোমালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ, একেবাৰে ভিডিঅ'টোৰ শেষৰ ফালে তোমালোকে গোটেইকেইটা প্ৰশ্ন বিশ্লেষণ চাব পাৰিবা। গতিকে ভিডিঅ'টো যাতে দীঘলীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মই তোমালোকক আগতে এনচাৰ কিকেইটা দি ল'ব বিচাৰিছোঁ। √2 এইটো শূন্য বহুপদৰ মাত্ৰা, তাৰপিছত দিয়া আছে ax² + bx + c, সমীকৰণৰ মূল এটা আনটোৰ 3 গুণ, অৰ্থাৎ এটা যদি আলফা আনটো কিমান হ'ব? 3 আলফা। এইটো ফৰ্মুলা হিচাপ কৰি লৈ আমি চাব পাৰোঁ অপশ্যন বিটো ৰাইট হ'ব। 3b² = 16ac। আৰু 11 নম্বৰত যিটো দিছে সেইটো হ'ল তোমাৰ এই সমীকৰণটো সমাধান কৰিব লাগে। s - t = 3। এইটোৰ যিটো ষ্টেপকেইটা দিছে মই ডিটেইলছত তোমালোকক দেখুৱাই দিছোঁ। ইয়াতে কেৱল শুদ্ধ উত্তৰটোহে দেখাম। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অপশ্যন বিটো ৰাইট এনচাৰ। দেন তোমাৰ কুৱেশ্যন নম্বৰ 12টো চাব পাৰোঁ। x = a আৰু y = b, এনেকুৱা ক্ষেত্ৰত লেখ দুডাল পৰস্পৰ কি হ'ব? লম্ব হ'ব, আৰু AB বিন্দুত কটাকটি কৰিব, গতিকে ৰাইট এনচাৰ হ'ব ডি। x² - 2x + 1, এইটো x - 1 এইটো হোল স্কুৱেৰ হ'ব। তেনে ক্ষেত্ৰত x-ৰ মান 1, x-ৰ মান 1 যদি আমি পুট কৰি দিওঁ তেতিয়া 13ৰ কাৰণে আনচাৰ আহিব অপশ্যন চি।
তাৰপিছত আহিছে 14 নম্বৰ, এইটো দিয়া আছে এনতম পদ 2n + 1, গতিকে এনৰ মান যদি 1 পাওঁ তেনেহ'লে আমাৰ প্ৰগতিটো হ'ব 3, 5, 7 এনেকৈ যায়, লাষ্টৰ পদটো হ'ব 2n + 1। গতিকে ইয়াৰ এছএনটো হ'ব আমাৰ যোগফল হ'ব n × n + 2, অপশ্যন ডি। শুদ্ধটো হ'ব ডি। তোমালোকে বিশ্লেষণ চাব পাৰিবা শেষৰ পেজত। তাৰপিছত আছে তোমাৰ কুৱেশ্যন নম্বৰ 15, ইয়াতে ইংলিছত ঠিক আছে এনটাম, অসমীয়াত উঠা নাই, শ্ৰেণীটোৰ এনতম পদ হ'ব। এইটো আমি ফৰ্মুলা পুট কৰি পেলাই পাব পাৰোঁ, অপশ্যন বিটো ৰাইট এনচাৰ হ'ব 15ৰ কাৰণে। নেক্সট আমি যাব বিচাৰিছোঁ কুৱেশ্যন নম্বৰ 16লৈ। কুৱেশ্যন নম্বৰ 16ত আছে খুব ইণ্টাৰেষ্টিং কুৱেশ্যন এটা। ইয়াতে দেখুৱাব বিচাৰিছে সমান্তৰ প্ৰগতিৰ এনতম পদৰ মানটো কি হ'ব। বিশ্লেষণত তোমালোকে দেখা পাবা এনতম পদটো আমি এছ এনেৰে বুজাওঁ, আৰু তাৰ আগৰ পদটো n-1লৈকে আমি কি চাব পাৰিম, n-1লৈকে আমি চাব পাৰিম এনেকুৱা s of n-1, আৰু ইয়াৰ লগত এনতম পদ nটো যোগ কৰিলেহে Sn হয়, Sn হয়। গতিকে ইয়াতে অপশ্যন বিটো ৰাইট এনচাৰ হ'ব, Sn - s of n-1টোহে nতম পদক বুজাব। গতিকে তাৰ পিছৰ প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ। ABC আৰু PQRৰ এটা মাজত সেই দিছে, ABC আৰু PQR, কিন্তু তেওঁলোকে যিটো ছিকুৱেঞ্চ দিছে এই ছিকুৱেঞ্চ হিচাপে PQRৰ লগত CAB হ'ব লাগে, CAB তোমালোকে মিলাই চাবা, ময়ো পিছফালে দি দিছোঁ, কিন্তু তেওঁলোকে CAB অপশ্যনটো ৰখা নাই। গতিকে এইটো প্ৰশ্নটো অলপ প্ৰিণ্টিং মিষ্টেক যেন লাগিছে, কাৰণ বি আৰু ডি অপশ্যন তোমালোকে একেই দেখা পাবা, PQR CBA, ইয়াতো আছে PQR CBA, তোমালোকে যদি লক্ষ্য কৰিছা বি আৰু ডি অপশ্যন দুটা একে আছে, গতিকে ইয়াতে প্ৰিণ্টিং মিষ্টেক তেওঁলোকৰ হৈছে। যিয়ে নহওক কুৱেশ্যন নম্বৰ 18লৈকে চোৱা, এ আৰু আৰৰ মান দি আছে, গতিকে আৰক আমি কনভাৰ্ট কৰিব পাৰোঁ কালৈ, যিহেতু সদৃশৰ কথা কৈছে, আৰৰ মানটো চিট ল'লে এ আৰু চিৰ মান যদি 180ৰ পৰা বাদ দিয়া হয়, বিৰ মান কিমান হ'ব 83, গতিকে ৰাইট এনচাৰ হ'ব 83, ইয়াতে 83 আছে। দেন তোমাৰ কুৱেশ্যন নম্বৰ 19ত আছে সমান্তৰ প্ৰগতিৰ মুঠ পদৰ সংখ্যা নিৰ্ণয় কৰিবলৈ তলত কোনটো হেৰি কৰা হ'ব, যিহেতু এনতম পদৰ মান 95 দিয়া আছে, এইটোৰ সঠিক ক্ৰম হ'ব অপশ্যন চিটো, অপশ্যন চিটো সঠিক ক্ৰম হ'ব। কুৱেশ্যন নম্বৰ 20ৰ কাৰণে এনেকুৱা অপশ্যনত আছে, ইয়াতে 04 আছে, ইয়াতে -30, গতিকে এইখিনি 3√3² + 4² 5 একক হ'ব। বিশ্লেষণ তোমালোকে চাই ল'বা ভালকৈ। কুৱেশ্যন নম্বৰ 21ত দেখুৱাইছে 04, 00 আৰু 30, এইটোৰ পৰিসীমা কি হ'ব, এইটো ঠিক এনেকুৱা এটা ত্ৰিভুজ হ'ব, ইয়াতে 04 আছে, ইয়াতে 30, এইটো ত্ৰিভুজ, ইয়াতে 3 একক, ইয়াতে 4 একক, আৰু এইটো পাইথাগোৰাছৰ মতে 5 একক, গতিকে প্লাছ কৰিলে তেওঁলোকৰ টোটেল কিমান হ'ব 12 একক, অৰ্থাৎ পৰিসীমা হ'ব অপশ্যন চি 12 একক। আৰু এটা সুন্দৰ প্ৰশ্ন, ইয়াতে যদি 90 ডিগ্ৰী হয় তেনেহ'লে এইটো এ, এইটো বি, আৰু এইটো বি 90, এইটো চি, তেওঁলোকে কছ এ আৰু চাইনৰ মানটো বিচাৰিছে। আমি জানো যে যদি এইটো 90 হয় বাকীকেইটাৰ মান হয়তো কছ 30, ইয়াতে 30 হ'ব, নহ'লে 60 হ'ব, নহ'লে 45 হ'ব, যিয়ে নহওক এই দুটাৰ মান প্লাছ কৰিলে সদায় একতকৈ ডাঙৰ হ'ব। গতিকে আমি এইটো কাৰণে অপশ্যন >1 দিব পাৰোঁ। ঠিক তেনেকুৱা a + b 90, অৰ্থাৎ এটা আনটোৰ পূৰক কোণ হ'লে তেতিয়া চেক আৰু কচেকটো ইকুৱেল হ'ব। দেন 24ৰ কাৰণে ইণ্টাৰেষ্টিং কুৱেশ্যন, sin θ = -cos θ = 0, গতিকে এইটো দেখকৈ sin θ = cos θ হৈ যাব, আৰু তেতিয়া থিটাৰ মান কিমান হ'ব 45, আৰু থিটাৰ মান যদি 45 হয় sin θ আৰু cos θ দুয়োটাৰ মান 1/√2 হ'ব।
আৰু এই মানটো আমি পুট আপ কৰিলে শেষত আমি পাই যাম যে 1/2 হয়। তোমালোকে ক্যালকুলেশন দেখাই দিছোঁ পিছফালে। দেন এইটো আমি জানোৱেই এইটো যে কি এটা চতুৰ্ভুজৰ চাৰিওটা বাহু স্পৰ্শ কৰি থকা ত্ৰিভুজটোৰ বিপৰীত বাহুৰ যোগফল যদি সদায় সমান হয়, গতিকে অপশ্যন 3টো আমাৰ ৰাইট আনসাৰ হ'ব। AB + CD = BC + AD। ঠিক এইটোৰ মই অলপ জুম আপ কৰি দিছোঁ কুৱেশ্যনটো, তোমালোকে চোৱা। এইটো 6 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ, গতিকে ইয়াতে 8 সেন্টিমিটাৰ হ'ব, ইয়াতে 6 সেন্টিমিটাৰ। আকৌ টোটাল তোমাৰ দিছে 38, গতিকে 38ৰ পৰা যদি আমি এইটো x আৰু এইটো x দুইটাকে x ধৰি পেলাই পৰিসীমা উলিয়াই লওঁ, তেতিয়া আমি x ৰ মান 5 সেন্টিমিটাৰ পাই লওঁ। তোমালোকে বিশ্লেষণ চাব পাৰিবা। এই নেক্সট প্ৰশ্নটো চাব বিচাৰিছোঁ। বৰ্গৰ কালি আৰু বৃত্তৰ কালিৰ সমান হ'লে, বৰ্গৰ কালি তোমাৰ a² আৰু বৃত্তৰ কালি πr²। ইয়াৰ পৰা এৰ মানটো ওলাই লৈ সিহঁতৰ পৰিসীমাৰ অনুপাত হ'ব 4a / 2 πr। ইয়াতে এৰ মানটো বহাই হিচাপ কৰিলে আমি একদম ধুনীয়াকৈ মানটো পাই যাম। এইটোৰ শুদ্ধ উত্তৰ হ'ব তোমাৰ আছিল কুৱেশ্যন নম্বৰ কিমান 27। 27 কাৰণে ৰাইট আনসাৰ হ'ব অপশ্যন এ। অপশ্যন এটো ৰাইট আনসাৰ হ'ব। কেন্দ্ৰ যদি 1 ডিগ্ৰী কোণ হয়, তেনেহ'লে আমাৰ যিটো ফৰ্মুলা আছে θ/360 πr², এইটো হ'ব। গতিকে πr² / 360 এটা হ'ব ৰাইট আনসাৰ। πr² / 360 অপশ্যন বি টু ৰাইট আনসাৰ। নেক্সট আমি চাব বিচাৰিছোঁ 29ৰ কাৰণে 6 সেন্টিমিটাৰ বাহুকোবী বিশিষ্ট বৰ্গ এটাই বৃত্তক স্পৰ্শ কৰিছে। গতিকে আমি এনেকৈ বস্তুটো হেৰি কৰিব পাৰোঁ যে চাৰিওফালে যদি স্পৰ্শ কৰে, এইটো 6 সেন্টিমিটাৰ, ব্যাসাৰ্ধ কিমান হ'ব 3। ব্যাসাৰ্ধ 3 হ'লে তাৰ কালি হ'ব 9 π cm²। ঠিক তেনেকুৱা পিছৰ প্ৰশ্নটো 125 যদি ঘনক হয়, তেনেহ'লে তাৰ বাহু হ'ব 5 সেন্টিমিটাৰ। আৰু দুটা ঘনক যদি আমি একেলগে দি দিওঁ, কেৱল দৈৰ্ঘ্যটোহে বাঢ়িব, দৈৰ্ঘ্য হ'ব 10। আৰু তেতিয়া 2 × LB + BH + HL এই ফৰ্মুলাটো পুট কৰি পৃষ্ঠকালি উলিয়াই ল'ব পাৰোঁ। আৰু তেতিয়া পৃষ্ঠকালি হ'ব 250 cm²। 31 কুৱেশ্যনত দিছে এটা বৃত্তৰ 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ, ইয়াতে জে এডালে কেন্দ্ৰত 90 ডিগ্ৰী কোণ কৰিছে। জে এডাল 14 সেন্টিমিটাৰ বুলি কৈছে। আমি যদি দুইটা 7 চাওঁ, তেতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে 7² + 7² আল্টিমেটলি 7√2। কিন্তু 7√2 কেতিয়াও 14ৰ সমান হ'ব নোৱাৰে, কাৰণ 7 দুগুণে 14। গতিকে 7ৰ ৰুটৰ লগত 2ৰ লগত 7 পূৰণ কৰিলে 14 নহয়। গতিকে যিটো তেওঁলোকে এক্সপ্লেনেশ্যন দিছে, ইয়াতে কেৱল এইটো সম্ভৱ নহয়, 3ত কেৱল লিখিছে, সম্ভৱ নহয়। গতিকে 3টোহে ৰাইট আনসাৰ হ'ব, অপশ্যন 3। আৰু অপশ্যন 3টো ডেছক্ৰাইব কৰাইছে বিত, অৰ্থাৎ কেৱল 3 সত্য। ইয়াৰ পিছত চাব বিচাৰিছোঁ 32। এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ হ'লে চৌকৰ কালি কিমান হ'ব? আমি 2 πr পৰিধিৰ লগত 22 মিলাই ইয়াতে r ওলাই ল'ব পাৰোঁ। আৰু মান যেতিয়া 7/2 হ'ব, তেতিয়া বৃত্তৰ চৌকৰ কালি মুঠ বৃত্তৰ 4/1 গতিকে πr² 4/1 কৰিলে আমি ৰিজাল্টটো পাই যাম। এতিয়া ৰিজাল্ট হ'ব অপশ্যন ডি 77 / 8। 77 / 8 এইটো কুৱেশ্যন নম্বৰ 32। দেন আমি চাব বিচাৰিছোঁ কুৱেশ্যন নম্বৰ 34 বা 33। এটা ঘনকৰ পৃষ্ঠকালি আছে,
তো ঘনকৰ পৃষ্ঠকলে আমি জানো কি 6l² = 216 ইয়াৰ পৰা আমি এলৰ মান ওলাব 6 তেতিয়া আকৌ ঘনকৰ আয়তন হ'ব 6³ 6 আকৌ সেই 216 হ'ব আমাৰ ৰিজাল্ট গতিকে অপশ্যন ডি ৰাইট ইয়াৰ পিছত চাব বিচাৰিছোঁ 34 নম্বৰ কুৱেশ্যন দ্য টোটেল সাৰফেস এৰিয়া ইয়াতে অসমীয়া ট্ৰান্সলেশ্যনটো ভুল হৈছে মুঠ আয়তন বুলি কৈছে ছাত্ৰ ছাত্ৰী কনফিউজ হৈছে এইটোলৈ যেহেতু মুঠ আয়তন বুলি কৈছে গতিকে আমি অৰ্ধগোলকৰ মুঠ আয়তন 3πr² ইয়াতে আৰৰ সলনি আমি d/2 হোল স্কোয়াৰ বহাই হিসাব কৰিলে 3/4πd² কিন্তু শুদ্ধ উত্তৰ এটা নাই এই পাইৰ জায়গাত r লিখা আছে মোস্ট প্ৰবেবলি এইটো হ'ব লাগিছিল বাট প্ৰিণ্টিং মিষ্টেকৰ কাৰণে এইটো দিয়া নাযাব গতিকে এইটো পৰীক্ষকে বিবেচনা নিশ্চয় কৰিব আৰু কোনোবাই যদি ডি অপশ্যন দিছে মই ভাবোঁ শুদ্ধ দিব পাৰে যেহেতু কোনো এটাই সঠিকভাৱে শুদ্ধ ইয়াতে নাই নেক্সট যাব খুজিছোঁ কুৱেশ্যন নম্বৰ 35 মাধ্য আৰু মধ্যমাৰ অনুপাতটো দিব বিচাৰিছে মাধ্য যদি আমি এনেকৈ দিওঁ মধ্যমা যদি এনেকৈ দিওঁ তেতিয়া আমি 9/8 লিখিব পাৰিম অৰ্থাৎ 100 মাধ্যৰ হ'লে আমি 9 আৰু মধ্যমা 8 আৰু তেতিয়া ফৰ্মুলা যদি আমি বহাই দিওঁ যেটো আমাৰ মোডৰ ফৰ্মুলা আছে 3টা মেইডেন অৰ্থাৎ 3 8 গুণ 24 আৰু 2 9 গুণ 18 দুটা মাধ্য তো আলটিমেটলি মোডৰ মান কিমান হ'ব 6 তেতিয়া আমি অনুপাত কৰিলে মেইডেনৰ লগত যদি আমি অনুপাতটো কৰি দিওঁ মেইডেন আমাৰ আছে 8 আৰু 6 ৰিজাল্ট আহিব 4/3 গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4/3 36 নম্বৰ খুব ইণ্টাৰেষ্টিং কুৱেশ্যন এইটো অলপ দীঘলীয়া আছে গতিকে তোমালোকে এইটো ফৰ্মুলা পুট কৰিলে নিশ্চয় গম পাব মই তাতে ডেছক্ৰিপশ্যন পৰা দেখাই দিছোঁ এক্সপ্লেইন কৰিলে ভিডিঅ'টো দীঘলীয়া হ'ব নিশ্চিতভাৱে বুজি পাবা ইয়াতে প্ৰথম পদ আছে এইটো nতম পদ আছে আমি যিটো শৰ্টকাট মেথড ইউজ কৰোঁ SN n/2 হোল ইনটু a প্লাছ an এইটো ফৰ্মুলা পুট কৰিলে আল্টিমেটলি ৰিজাল্ট ওলাই আহিব প্ৰথম ৰিজাল্ট ওলাই আহিব 10টা মৌলিক সংখ্যাৰ মধ্যমা বিচাৰিছে প্ৰথম আমি 2ৰ পৰা একেবাৰে মৌলিক সংখ্যা 10টা 29টা ল'ম যেহেতু 10টা আছে গতিকে মাজৰ 5 নম্বৰ আৰু 6 নম্বৰ 11 আৰু কিমান 13 এই দুটা যোগ কৰি আধা কৰিলে আমাৰ ৰিজাল্ট আহিব 12 গতিকে মধ্যমা আমি কিমান পাই যাম 12 অপশ্যন এইটো পাই যাম এজন লুডুগুটি মাৰি পঠিয়ালে লুডুগুটি দুটা পৰা ওলোৱা সংখ্যা দুটাৰ সমষ্টি পূৰ্ণবৰ্গ আমাৰ আছে 1 4 9 16 কিন্তু দুটা ডাইছৰ নম্বৰ 16 হ'ব নোৱাৰে যোগ কৰিলে 1 হ'ব নোৱাৰে গতিকে 4 হ'ব কিমান 1 3 2 2 3 1 আকৌ 9ৰ ক্ষেত্ৰত প্ৰথমেই আহিব 3 6 4 5 5 4 আৰু 6 3 গতিকে দেখা গৈছে ইয়াতে 4টা ইয়াতে 3টা 7টা মান এই 7টা মান টোটেল আমাৰ 36 দুটা ডাইচ বা এবাৰ পঠিয়ালে বা এটা ডাইচ দুবাৰ পঠিয়ালে 36 হলো হয় আউট অফ 36 আমি পালো 7 গতিকে ৰিজাল্ট হ'ব 36 আউট অফ 7 আউট অফ 36 নেক্সট আমি চাব বিচাৰিছোঁ কুৱেশ্যন নম্বৰ 39 ইয়াতে কেইবাটাও নম্বৰ দিয়া আছে -5 -4 -3 এনেকৈ একেবাৰে +5 লৈকে দিয়া আছে মুঠ নম্বৰ সংখ্যা আছে 11টা ইয়াতে কৈছে 1 বা তাতকৈ সৰু কিন্তু সংখ্যাটোৰ বৰ্গ এতিয়া আমি যদি ইয়াতে দেখা পাওঁ এই মাজৰ 3টা নম্বৰ এইকেইটাৰ স্কুৱেৰহে 0ৰ স্কুৱেৰ 0 হ'ব আৰু -1 আৰু +1ৰ স্কুৱেৰ 1 হ'ব গতিকে 1 বা তাতকৈ সৰু হ'বলৈ গ'লে এই দুটা ফলাফল হ'ব লাগিব আৰু 3টাৰ পৰা হ'ব গতিকে 3 আউট অফ 11 will be the right answer then question number 40 কোনো এটা probabilityৰ তেওঁলোকে কৈছে যে অনুমান কৰাৰ সম্ভাৱিতা আৰু অনুমান নকৰাকৈ সম্ভাৱিতা আমি যে কৰা আৰু নকৰাৰ যোগফল সদায় এক হয় গতিকে
আমি যদি হেৰি কৰোঁ, 1ৰ পৰা 2/3 বাদ দিওঁ, অৰ্থাৎ নকৰাৰ সম্ভাৱিতা বাদ দিওঁ, তেতিয়া কৰাটো পাই যাম। এইটো কেলকুলেশ্যন কৰিলে 3 - 2 আল্টিমেটলি কিমান হ'ব 1/3, আৰু এই 1/3টো কাৰ ইকুৱেল হ'ব, a/b ইকুৱেল হ'ব। গতিকে a/b ইজ ইকুৱেল টু 1/3, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে 3a ইজ ইকুৱেল টু b, অৰ্থাৎ bৰ মান 3a, ৰাইট অপশ্যন b। ইয়াৰ পিছত চাব বিচাৰিছোঁ এইটো 41ৰ পৰা 45লৈকে, এইটো এছাৰ্টেশ্যন আৰু ৰিজনিঙৰ, এইবিলাক তোমালোকে ভালকৈ চাবা, পৰীক্ষাত কমেও 4-5টামান আহিবই। ইয়াতে কোৱা আছে টুৱাইছ x প্লাছ y প্লাছ 9 ইকুৱেল টু 0 আৰু 3x প্লাছ 3y প্লাছ 7 ইকুৱেল টু 0 সংগত আৰু অদ্বিতীয় সমাধান আছে। এইটো একজেক্টলি ৰাইট কৈছে, কাৰণ 2/1 আৰু 1/3 ইকুৱেল নহয়, গতিকে অসংগত আৰু অদ্বিতীয় সমাধান নিশ্চিতভাৱে আছে। গতিকে তেওঁলোকৰ যিটো উক্তিটো শুদ্ধ আছে। যুক্তিত ক'ব বিচাৰিছে যে ax প্লাছ by প্লাছ c, ইয়াতে px bq হ'ব লাগিছিল, pq হৈ আছে, প্লাছ r কেতিয়া হ'ব, ইয়াতে প্ৰথমটোত আছে তোমাৰ a1 a আৰু a2 আছে p, ইফালে আছে b আৰু q, এইটো নট ইকুৱেল হ'ব লাগিব। দেখা গৈছে aq ইজ ইকুৱেল টু নট ইকুৱেল টু bp, গতিকে এক্সপ্লেনেশ্যনটো কি আছে, ৰাইট আছে। গতিকে আমি প্ৰথম অপশ্যন যিটো থাকে আমাৰ, দুয়োটাই সত্য আৰু আৰটোৱে এই প্ৰকৃত ব্যাখ্যা কৰিছে, এইটো আমি শুদ্ধ দিব পাৰোঁ। নেক্সট আমি চাম 42ৰ কাৰণে, এই তিনিটা যদি ক্ৰমিক পদ হয় এটা সমান্তৰ প্ৰগতিৰ, তেতিয়া আমি কেৰ মান ইয়াৰ পৰা 3 ওলাব পাৰোঁ, কেৰ মান 3 ওলাব, আৰু তেওঁলোকে 3 বুলি কৈছে, অসমীয়াত এইটো প্ৰিণ্টিং মিষ্টেক হৈছে, কেৰ মান 3 ইয়াতে উঠা নাই, যিয়ে নহওক এইটো শুদ্ধ, উক্তিটো শুদ্ধ। কিন্তু যুক্তিত কৈছে তেওঁলোকে সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল, এইটো সত্য, বাট এক্সপ্লেইন কৰা নাই, এই যুক্তিটোৱে প্ৰথমটোক ব্যাখ্যা কৰা নাই। গতিকে আমি অপশ্যন কোনটো দিব পাৰোঁ, অপশ্যন বি, এ আৰু আৰ দুয়োটাই সত্য, nতম পদৰ যোগফলৰ ফৰ্মুলা ঠিকেই আছে, কিন্তু সঠিক ব্যাখ্যা নহয়। অপশ্যন বিটো আমি ৰাইট এনচাৰ হ'ব 42ৰ কাৰণে। দেন আমি যাব বিচাৰিছোঁ 43লৈকে। এটা বৃত্তৰ কথা কোৱা আছে, বৃত্তৰ কেন্দ্ৰ আছে আমাৰ 2, 3, আৰু ব্যাসাৰ দুইফালে দুটা বিন্দুৰ কথা কৈছে, এটা কৈছে 4, 3, আনটো হ'ল x, 5। এই দুটা বিন্দুৰ মাজত যি দূৰত্ব হ'ব, এই দুটা বিন্দুৰ মাজতো সেই একেই দূৰত্ব হ'ব লাগিব। আমি যদি 4 - 2 2 আৰু 3 - 3 0, আল্টিমেটলি এই দুটাৰ মাজত দূৰত্ব হ'ব 2, আৰু এই 2টো এইখিনিৰ মাজৰ দূৰত্ব হ'ব লাগিব। গতিকে এক্সপ্লেনেশ্যনত মই কেলকুলেশ্যনটো কৰি দিছোঁ। গতিকে তেওঁলোকে যিটো ষ্টেটমেণ্টটো দিছে, প্ৰথমতে এছাৰ্টেশ্যন দিছে, এইটো শুদ্ধ হৈছে, কিন্তু পিছত যিটো কৈছে এইটো একেবাৰে মিছা কথা, অসত্য কথা, আৰু এইটোৰ লগত কোনো সংগতি নাই। গতিকে আমি কোনটো অপশ্যন বাচিব লাগিব তোমালোকে বুজি পাইছা, যে এই সত্য বাট আৰটো কি ফল্ছ। গতিকে 43ৰ কাৰণে তোমালোকে অপশ্যন চি দিব লাগিব, 43ৰ কাৰণে অপশ্যন চি দিব লাগিব, অপশ্যন চি দিব লাগিব। ডিৰ কাৰণে আমি চাম, প্ৰথম 59 স্বাভাৱিক সংখ্যাৰ মাধ্য, স্বাভাৱিক সংখ্যাৰ মাধ্য যদি আমি ওলাওঁ, তেতিয়া আমি আগতে যোগফল ওলাব লাগিব, 50n/2 59/2, আৰু প্ৰথম পদ 1 1ৰ পৰা যিহেতু, আৰু 59, আল্টিমেটলি 1 + 59 60, 2 30 টাইম ডিভাইডছ হ'ব, 59 × 30, আৰু এইটো যদি আমি আকৌ মাধ্য ওলাওঁ তেতিয়া 59ৰে ডিভাইড কৰিব লাগিব, আল্টিমেটলি 59 কেঞ্চেল হ'ব, আৰু ইয়াতে থাকি যাব 30। গতিকে প্ৰথম যিটো তেওঁলোকে এছাৰ্টেশ্যন দিছে সেইটো শুদ্ধ এছাৰ্টেশ্যন, আৰু এইটো হ'ল nতম পদৰ যোগফলৰ ফৰ্মুলা, গতিকে এইটো শুদ্ধ, আৰু এইটোৱে পূৰা এক্সপ্লেইন কৰিছে। গতিকে 44ত আমি আকৌ অপশ্যন কি দিব পাৰোঁ, এ, য'ত লিখা আছে এ সত্য আৰু এ সত্য আৰু আৰ সত্য, আৰু আৰে এৰ প্ৰকৃত ব্যাখ্যা। গতিকে 44ত তোমালোকে অপশ্যন এ দিব পাৰিবা।
কুৱেশ্যন নম্বৰ 45ত আমি চাব বিচাৰিম প্ৰবেবিলিটি অফ গেটিং এ ডাবলেট ইন এ ছিংগল থ্ৰ' অৰ্থাৎ এটা লুডু গুটি এযোৰ লুডু গুটি এবাৰ মাৰি পঠিয়াইছে আৰু একে নম্বৰ পোৱাৰ সম্ভাৱিতা একে নম্বৰ আমি কেতিয়া পাওঁ 1 1 2 2 3 3 4 4 5 5 আৰু 6 6 ছয়বাৰ পাওঁ তো আগতেও কৈছোঁ এযোৰ লুডু গুটি এবাৰ মাৰি পঠিয়ালে 36 আমাৰ মুঠ ফলাফল হ'ব আৰু ইয়াতে ছয়বাৰ এনেকুৱা আছে গতিকে 36 বাই 6/36 ইজ ইকুৱেল টু 1/6 গতিকে তেওঁলোকে যিটো এছাৰ্টেশ্যন দিছে এইটো ৰাইট কিন্তু পিছৰ যিটো সম্ভাৱিতাৰ যিটো মানৰ যিটো সীমা দিছে পৰিসৰ দিছে এই কথাটোৱে এইটো সত্য কিন্তু 1/6ক এইটো কি নকৰে ভেৰিফাই নকৰে এক্সপ্লেইন নকৰে গতিকে আমি আগৰ দৰেই অপশ্যন বি লৈ যাম য'ত লিখা থাকিব এ আৰু আৰ দুয়োটাই শুদ্ধ বাট আৰ এৰ প্ৰকৃত ব্যাখ্যা নহয় প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এই আছিল আমাৰ 45টা কুৱেশ্যনৰ MCQৰ এনচাৰ কি বাকী প্ৰশ্ন কেইটাও মই তোমালোকক দেখুৱাই দিছোঁ স্ক্ৰল কৰি মই লাহে লাহে স্ক্ৰল কৰিছোঁ তোমালোকে চাই ল'ব পাৰিবা কেইটা আছে মই আগতে কোৱাৰ দৰে সম্পূৰ্ণ লিখি দিছোঁ মই আনচাৰ কেইটা কেনেকৈ কি হৈছে তোমালোকে চাবা মই লাহে লাহে স্ক্ৰল কৰি দিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাইছা হওক যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চিতভাৱে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু পজিটিভ কমেণ্ট কৰিবা কিবা ভুল হ'লে নিশ্চয় শুধৰাই দিবা বুলি আশা থাকিল লগতে মোৰ বন্ধুবৰ্গ আৰু যিমান শুভাকাংক্ষী আছে সকলোকে অনুৰোধ কৰিছোঁ ভিডিঅ'টোৰ কনষ্ট্ৰাক্টিভ এটা সমালোচনা কৰিবলৈ
তেতিয়াহে ভিডিঅ' বনাৰ সাৰ্থকটো হয়। আৰু প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নতুন বছৰটো আকৌ ভাল হওক বুলি শুভেচ্ছা জনাইছোঁ। আৰু পৰীক্ষাৰ কাৰণে পুৰা প্ৰস্তুতি লৈ থাকা। আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ যথেষ্ট কামত আহিব। আৰু ইয়াৰ পিছলৈও মেথছৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ নিশ্চিতভাৱে ভিডিঅ'টো বনাই পৰীক্ষাৰ আগে দিবলৈ চেষ্টা কৰিম। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। নমস্কাৰ।